Good morning and praise the Lord. আজি আমি জোহনে লিখা হ'ব বাৰ্তাৰ বিষয়ে অলপ আলোচনা কৰিম। কিন্তু জোহনে লিখা হ'ব বাৰ্তাটো কোনে লিখিছিল? জোহনে নিজে লিখিছিল। জোহনে বৈৎসদা গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিলে শিৱদিয়, মাকৰ নাম আছিলে চালুমী। তেওঁৰ এগৰাকী ককায়েক আছিলে, ককায়েকৰ নাম হয় জাকব। তো জোহনে লিখা হ'ব বাৰ্তাত যদি আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি কেইটামান চিন দেখিবলৈ পাম। 7টা চিন আচৰিত কাম কৰিছিলে ঈশ্বৰে। আৰু প্ৰথম আচৰিত কামটো হৈছে পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰিছিল। আৰু এইটো আপোনালোকে পাব জোহনে লিখা হ'ব বাৰ্তাত 2 অধ্যায় 1 পৰা 11 যদি ষ্টাডি কৰে তাত আপোনালোকে ডিটেইলছত পাব। তাৰপিছত দ্বিতীয়তে আমি পাওঁ এজন বিষয়াৰ পুতেকক, মানে ৰজাৰ কৰ্মচাৰীৰ পুতেকক সুস্থ কৰিছিল। আৰু এইটো আমি জোহনে লিখা হ'ব বাৰ্তা 4 অধ্যায় 43 পদৰ পৰা 54 পদত আমি পাম। তৃতীয় নম্বৰটো হৈছে বৈৎসদাত এজন মানুহক সুস্থ কৰিছিল। আৰু এইটো আপোনালোকে পাব জোহনে লিখা হ'ব বাৰ্তা 5 অধ্যায় 1 পৰা 15 পদত। যীশুখ্ৰীষ্টই আৰু এটা আচৰিত কাম কৰিছিল, 5,000 মানুহক তেওঁ খুৱাইছিল। আৰু জোহনে লিখা হ'ব বাৰ্তা 6 অধ্যায় 1 পৰা 15 পদ পঢ়িব আৰু তাত আপোনালোকে পাব যীশুখ্ৰীষ্টই পানীত খোজ কাঢ়িছিল, এজন অন্ধ মানুহক দৃষ্টি ঘূৰাই দিছিল,